নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আজি আমি উলাই আহিছো অলপ ফুৰিবলৈ আৰু আমাৰ লগত আছে আমাৰ মৰমৰ বনদা হালমাৰাত ঘৰ তেও এজন সমাজকৰ্মীও হয় আৰু তেও লগত আমাৰ সম্পৰ্ক ভাল যেহেতু তেও লগত বহুত ঘুৰা ফুৰা কৰো আমি আৰু লগত আমাৰ লগত যাব আৰু এজন ব্যক্তি সেইজন হৈছে নজৰুল দা এই দোকানত কিবা কিনি আছে তেও আমাৰ লগত যাব তেৱে আজি আমাক লৈ গৈ আছে আৰু তেও লৈ গৈ আছে আজি আমাক মিৰ্জা লৈ যেহেতু ভ্ৰাম্যমান জগতৰ যিবোৰ থিয়েটাৰ আছে সেই থিয়েটাৰবোৰৰ বৰ্তমান আখৰাবোৰ ষ্টাৰ্ট হৈছে 2025-26 বৰ্ষৰ নাট্যবৰ্ষৰ বাবে সকলো সাজু হৈছে বাহন থিয়েটাৰ আমাৰ ওচৰতে আছে গতিকে হেতু বাৰু আমি তাতে যাইয়ে থাকিব পাৰো কিন্তু বাকিবোৰ থিয়েটাৰ যেহেতু আমাৰ পৰা দূৰত আছে কেতিয়াবা চাব মন যায় কেনেকে ধৰণেনো আখৰা কৰে সেই কাৰণে আমি গৈ আছো মিৰ্জালৈ ইতিহাস থিয়েটাৰৰ আখৰা চাবৰ বাবে ইতিহাস থিয়েটাৰৰ যেহেতু আজি কেইদিনমান আগতে আখৰা গৃহ মুকলি কৰিছে সেইবাবে আমি তাত গৈ আছো আৰু এবাৰ ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈ আছে এজন জনপ্ৰিয় ব্যক্তি আপোনালোকৰ দেখি ভাল লাগিব উৎপল দাস সৰুৰে মানে ভাল লাগিছিল তেওঁৰ গানবোৰ চাই ইমান ভাল লাগিছিল আৰু তেও আগতে যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই হৈ আছে ইমান মৰম লগা ইমান ধুনিয়া হৈ আছে আৰু সবতকে বেছি ভাল লাগিছে তেও আমাৰ লগত ইমান মৰম লগাকৈ কথা পাতিলে ইমান বেছি ভাল লাগিল মানে আমি ভাবিছিলো ইমান ডাঙৰ এক্টৰ ইমান পুৰণা ইমান জনপ্ৰিয় নিশ্চয় অলপ হলিওটো এটিটিউড থাকিব ইগো থাকিব কিন্তু নাই ইমান হাঁহি মুখে কথা পাতিলে আৰু আমি তাত আহিছো আৰু আজি আমাৰ লগত ইয়াতে আছে অভিজিত ভট্টাচাৰ্য স্যাৰ যি নাট্যকাৰ হয় তেৱে যেহেতু আজিকালি প্ৰত্যেকখন থিয়েটাৰতে নাটক দিয়ে আবাহনতো তিনিওখন নাটক তেৱে দিছে আৰু ইতিহাসতো তেৱে দিছে আৰু তেওঁৰ লগত বহি আমি ইয়া চাহ খাই আছো মালপোৱা লালমোহন আৰু ভুজিয়াৰে আৰু সেই হালধীয়া টি-শাৰ্ট পিন্ধি থকাজন হৈছে সুভাষ দা তেও এই ইতিহাস থিয়েটাৰৰ মালিক হয় তেওঁৰ লগতে আমি একেলগে বহি কথা পাতিলো ইমান বেছি ভাল লাগিল ইমান হাঁহিমুখীয়া মানুহজন ইমান জমনি কৰিলে নহয় বহুত বেছি ভাল লাগিল আৰু শেষত আমি উৎপল দাৰ লগত ধুনিয়াকৈ ফটো তুলিলো ইমান বেছি ভাল লাগিল নহয় তেওঁক লগ পাই বহুত ইচ্ছা আছিল তেওঁক ভালদৰে লগ পাব আৰু লগ পালো আৰু যেহেতু আমি সাংবাদিক যিকোনো ঠাইত গলে আমি আমাৰ এই কামটো এৰিব নোৱাৰো গতিকে তাতো এটা সাক্ষাৎকাৰ লৈ ললো আমাৰ নিজা এটা চেনেল আছে তাত দিবৰ বাবে আৰু এয়া আখৰা ধুনিয়াকৈ চলি আছে আখৰা এতিয়া যেহেতু আৰম্ভণি হৈছে বহুখিনি কৰিবলগীয়া আছে যেহেতু কিন্তু বহুত বেছি ভাল লাগিল আৰু বৰ বেছি দেৰি নকৰিলো ৰাতি অৱশ্যে 10টা বাজিলে কথা পাতি পাতি কেতিয়া সময়বোৰ শেষ হৈ গল গমই নাপালো ইমান বেছি ভাল লাগিল কিন্তু এটা সৰু মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো ইমান ধুনিয়া এটা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ভিডিওটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইমানতে শেষ কৰিলো বাই বাই